প্ৰিয় দৰ্শকসকল, আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। আজি গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ত নায়জ কেছত চৰকাৰী পক্ষৰ উকিলে অহা 9-10 নৱেম্বৰৰ ভিতৰত 5,500 পোষ্টৰ নিযুক্তি পত্ৰ দিব বুলি উল্লেখ কৰিছে আৰু পৰৱৰ্তী শুনানি পুনৰ 11 নৱেম্বৰত অনুষ্ঠিত হ'ব। নায়জৰ উকিলকেইজনে ষ্টে অৰ্ডাৰ নাইবা অতি কমেও 100টা পদ সংৰক্ষিত কৰিবলৈ জাজক অনুৰোধ কৰিছিল যদিও সেয়া নহ'লগৈ। তেওঁলোকে বিচাৰিছিল যে নায়জসকলৰ বাবে 100টামান পদ সংৰক্ষণ কৰিব লাগে, নতুবা ষ্টে কৰি দিব লাগে, আৰু তেতিয়া এই কথাটো জাজে প্ৰত্যাখ্যান কৰিছে আৰু জাজে ইয়াৰ বিপৰীতে কয় যে চৰকাৰে এপইণ্টমেণ্ট দিলেও যদি নায়জৰ পক্ষত ফলাফল আহে তেন্তে যাৱতীয় ব্যৱস্থা চৰকাৰে ল'ব লাগিব। যদিহে শুনানিত নায়জ পক্ষৰ সপক্ষত কেনেবাকৈ কিবা শুনানি আহে তেনেহ'লে চৰকাৰে তাৰ ওপৰত ব্যৱস্থা ল'ব লাগিব। তেওঁলোকক নিযুক্তি দিয়াৰ দায়িত্বও কিন্তু চৰকাৰৰ। হাইস্কুল টেটৰ গ্ৰেছ মাৰ্ক সম্বন্ধীয় এটা যিটো কেছ আছিলে সেইটো আপোনালোকে গম পায় যে কেছটো চলি আছিলে যদিও কিন্তু চৰকাৰে নিযুক্তি দি ৰাখিছিলে। গতিকে এইটো ভবা হৈছে যে নায়জৰ কেছ চলি থাকিব যদিও আপোনালোকৰ যিটো 5,500 পদ LP UPৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিবলৈ বাকী আছে, আপোনালোকে নিযুক্তি পাবলৈ সক্ষম হ'ব। কাৰণ চৰকাৰী পক্ষই সদায় যুক্তিসমূহ এনেধৰণে ৰাখে যাতে চৰকাৰী পক্ষই সদায় জয়ী হয়। সেয়েহে আপোনালোকে এই ব্যৱস্থাটো ষ্টে হ'ব বুলি নাভাবিব। আপোনালোকৰ নিযুক্তি 5,500 পদৰ সময়মতে যিটো সময়ত নিযুক্তি পত্ৰ বিতৰণ কৰিব তেতিয়াই হ'ব। আৰু নায়জৰ সপক্ষত কেনেবাকৈ যদি আহে তেতিয়াও কিন্তু চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব আৰু আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব। এইখিনি আছিলে নায়জ সম্পৰ্কত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। গতিকে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।